মই বৰ্তমান উপস্থিত আছোঁ তিয়ক বৰুৱা গাঁৱৰ মৃগেন বৰুৱাৰ ঘৰত। তেখেতৰ পুত্ৰ অবিনাশ বৰুৱাই গেট কোৱালিফাইড হৈ ঝাৰখণ্ডত IITত ছিট পাইছে। প্ৰথমতে আমি অবিনাশ বৰুৱাৰ ওচৰলৈ গৈছোঁ। তোমাৰ বিষয়ে দুআষাৰ কোৱাচোন। মোৰ নামটো অবিনাশ বৰুৱা। মই BTech জিষ্টৰ পৰা কৰিছিলোঁ আৰু তাৰ পৰা গেট দি এতিয়া IIT ধানবাদত ছিট পাইছোঁ থাৰ্মেল ইঞ্জিনিয়াৰিঙত। তুমি কিবা কোচিং কৰিছিলা নেকি? মই অনলাইন কোৰ্ছ এটা কৰিছিলোঁ ফিজিক্সৱালা। তুমি পঢ়াৰ বিষয়ে কোৱাচোন। দৈনিক কেইঘণ্টাকৈ পঢ়িছিলা, কি পঢ়িছিলা? মানে কলেজৰ লগত আৰু যিমান টাইম মিলাব পাৰি, কাৰণ কলেজৰ কোৰ্ছো থাকে, তাৰ লগতে এইটো এক্সামৰ কাৰণে যিমান মিলাব পাৰি মিলাইছিলোঁ। মানে সামগ্ৰিকভাৱে যিমানটো মানে কষ্ট কৰিব লাগে, যিটো এটা বৰ কঠিন পৰীক্ষা, গেটটো এটা কঠিন পৰীক্ষা, সেই কঠিন পৰীক্ষাত তুমি যিটো উত্তীৰ্ণ হৈছা, গতিকে নিশ্চয় পঢ়িব লাগিব। আমি পোনে পোনে যাম। তেখেতৰ দেউতাক আছে মৃগেন বৰুৱা। মৃগেন বৰুৱা, কওকচোন আপোনাৰ পুত্ৰৰ এই যিটো ফলাফলত আপুনি কি ক'ব? ভাল পাইছেনে, বেয়া পাইছেনে, কি ক'ব কওকচোন। সকলো পিতৃ মাতৃয়ে আশা কৰে যে ল'ৰাটো ভালদৰে পঢ়া শুনা হ'ব লাগে, শিক্ষিত হ'ব লাগে, গাঁৱৰ বা দেশৰ নাম উজ্জ্বল কৰাটো সকলোৱে বিচাৰে। ময়ো সেইটোৱে আশা কৰোঁ। মানে আপোনাৰ ধৰি লওক এতিয়া কি ক'ব, আমাক পাৰ্টি খুৱাবনে নোখুৱাব, সেইটো কথা কওকচোন। এতিয়া ইমান ধুনীয়া পৰীক্ষা এটা হৈছে। পাৰ্টিতকৈও আটাইতকৈ ডাঙৰকৈ আন্তৰিকতাটো আটাইতকৈ ডাঙৰ কথা। সকলোৱে যিহেতু সেইটোৱে আমাৰ লগত আছে এইডোখৰে এজন শিক্ষক অমল কুমাৰ বৰুৱা, অৰ্থাৎ শিকলিৰ কাৰ্যকৰী সভাপতি। আপুনি কি ক'ব? এই আমাৰ গাঁও অঞ্চলৰ পৰা এজন ছাত্ৰই গেটৰ লিখা পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছে, গতিকে আপুনি কি ক'ব কওকচোন। ইয়াত গাঁও বুলি কথা নাই। আচলতে মোৰ নিজৰ মানে যিটো চেষ্টা, সেই চেষ্টাটোহে মূল। আৰু সেই ৰাস্তাটো বিচাৰি পোৱাটো, মানে পঢ়াৰ যিটো পদ্ধতি, কোনটো ৱেত পঢ়িলে এই নিৰ্দিষ্ট লক্ষ্যটো পাবগৈ পাৰি, সেই ৰাস্তাখিনি ক্ৰিয়েট কৰি লোৱাটো ষ্টুডেণ্টৰ এটা মানে এক্সট্ৰা কেপাচিটি। নহ'লেতো বহুতেই পাছ কৰি থাকে, কোৱালিফাইড বা হেৰি হয়, কিন্তু নিৰ্দিষ্ট কিছুমান পৰীক্ষাত সফল হ'ব নোৱাৰে। তাৰ মূল কাৰণটো বেলেগ একো নাই, কোনো কম চোকা গেধা বুলি কথা নাই, কিন্তু তাৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত আগবঢ়া পদ্ধতিটো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি এই কৃতকাৰ্যতাটো আহে। গতিকে সেই পদ্ধতিটো অৱলম্বন কৰিবলৈ হ'লে অলপ কঠোৰ শ্ৰম কৰিবতো লাগিবই। আৰু যিহেতু ইঞ্জিনিয়াৰিঙৰ কথা আছে, ইয়াত মানে অকল মেথমেটিকেলি বহুত মানে এডভান্টেজটো থাকিব লাগে, আৰু অন্যান্য কোৰ্চবোৰতো আছেই। গতিকে সেইটো এটা ডাঙৰ কথা, মানে কি বেছিক নলেজটো মেথছত বিশেষকৈ ভাল থাকিলে এইখিনিত আগবঢ়াত একো আপুনি আৰু এটা ক'ব নেকি, পৰিৱেশৰ কথা ক'ব নেকি? পৰিৱেশৰ কথা কিবা ক'ব নেকি? পৰিৱেশৰ কথা থাকে। আৰু পৰিৱেশটো এতিয়া এনেকুৱা হৈছে, ধৰি লওক মানুহ এতিয়া চবৰে নেচাৰটো বেলেগ বেলেগ, আৰু চবৰে মানে জীৱনশৈলীটো বেলেগ। কিছুমানে এতিয়া গম নোপোৱাকৈ নিজকে পিছুৱাই লৈ গৈছে, কাৰণ বয়স আগলৈ গৈ থাকে। মানুহৰ যদি সময়মতে কামটো নকৰে, তেতিয়াতো মোটামুটি পিছলৈ যোৱাই হয়। গতিকে সেইখিনি আকৌ শুধৰণিৰ ৰাস্তাটো থাকিলে ভাল, কিন্তু চব কথাতে মানে এনেকুৱা হয়গৈ, পৰিৱেশবোৰ এনেকুৱা কিছুমান অৱস্থা পাইছেগৈ, য'ত নেকি উপদেশ দিলেও বা কিবা এটা ক'বলৈ গ'লেও, ভাল কৰিবলৈ গ'লেও সি বিপৰীত মানে ফলাফল পোৱা যায়। গতিকে এটা নিৰ্দিষ্ট দূৰত্ব থাকিবলগীয়া নিচিনা অৱস্থা এটা হয়গৈ। বাৰু আমি ঠিকে আছে, আমি তেখেতৰ পৰা আমি কিছুমান কথা জানিলোঁ। আমি পোনে পোনে আমি দেখাই আছোঁ আচলতে যিটো অবিনাশৰ যিখন ঘৰৰ পৰিৱেশ আমি দেখাইছোঁ। এই ঘৰখনৰ পৰাই তেওঁ শৈশৱ পাৰ কৰাইছিলে। এই ঘৰখনৰ পৰাই তেওঁ মেট্ৰিক পঢ়িছিলে, হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে, আৰু ছায়েন্স কলেজৰ জিষ্টৰ পৰা তেওঁ BTech লৈছিলে, আৰু এতিয়া সাম্প্ৰতিক তেওঁ IIT ঝাৰখণ্ডত তেওঁ পঢ়িবলৈ যাব। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনে পোনে আহিছোঁ। তোমাৰ শেষৰ বাবে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। তুমি কি ক'বা, এই উঠি অহা প্ৰজন্মক কি ক'বা তুমি, যিসকলে আকৌ প্ৰিপেয়াৰ কৰিব? তুমিতো কোৱালিফাইড হ'লা, গতিকে পিছৰ প্ৰজন্মখিনিৰ কাৰণে কিবা ক'বা নেকি? কোৱা দুআষাৰ। যে কনচিষ্টেঞ্চিটো লাগিব, আৰু ধৈৰ্য ধৰিব লাগিব, যেতিয়ালৈকে সফল নহয়, কৰি থাকিব লাগিব কষ্ট। বাৰু আমি ঠিকে আছে। তেওঁ কৈছে যে যিটো পঢ়াৰ পৰিৱেশ নিজেই সৃষ্টি কৰিব লাগিব, নিজেই ধৈৰ্য ধৰিব লাগিব, আৰু
এখোজ আগবাঢ়ি যাবলৈ হ'লে এটা বিশেষকৈ পৰিৱেশ সৃষ্টি কৰিব লাগিব। বাৰু যে কি নহওক, আমি পুনৰবাৰ তেখেতৰ পৰিয়ালৰ আমি দেউতাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন সুযোগ্য সন্তান হিচাপে তেওঁ যি গঢ় দিলে তাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পুনৰবাৰ তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। শিকলিৰ ফালৰ পৰা তোমাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰিয় বৰুৱা গাঁৱৰ ছাত্ৰ অবিনাশ বৰুৱা, হয় নাই? অবিনাশ বৰুৱাই গেট কোৱালিফাইড কৰিছিল, যিটো গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ফৰ ইঞ্জিনিয়াৰিং। হয়তো এটা মানে যিটো আটাইতকৈ কঠিন পৰীক্ষাত আমাৰ এই অঞ্চলৰ পৰা তেওঁ কোৱালিফাইড হৈ ঝাৰখণ্ডত পঢ়িব, হয় নাই? ঝাৰখণ্ডত তেওঁ পঢ়িবলৈ যাব। পোনপ্ৰথমে আমাৰ ফালৰ পৰা তোমাক অভিনন্দন জনাইছোঁ। আৰু আমাৰ শিকলি কাৰ্যকৰী সভাপতি অমল কুমাৰ বৰুৱা আছে, আমি তেখেতক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আচলতে সেইটো কথা নহয় যে আমি যদিও শিকলি আমি বিভিন্ন কাম কৰি আছোঁ, তুমি পেপাৰ পত্ৰ চোৱা নাই আমি নাজানো। আমি আমাৰ এটা দায়িত্ব, সমাজৰ প্ৰতি দায়িত্ব আছে, সেই দায়িত্ববিলাক আমি পালন কৰোঁ। আৰু আমি এখন ক্ষুদ্ৰ উপহাৰ হিচাপে কিতাপ দিছোঁ, তুমি সেইখনো লোৱা। অভিভাষ, এতিয়া আমি এটা কথা সুধিছোঁ, তুমি তোমাৰ বিষয়ে তুমি কোৱা, কেনেকৈ পঢ়িছিলা, কি কৰিছিলা, কোৱাচোন। মই অনলাইন কোৰ্ছ এটা লৈছিলোঁ, অনলাইন কোৰ্ছ ফিজিক্স অনলাইন। হয়, সেইটো 2 বছৰীয়া কৰিছিলোঁ। তুমি BSc ক'ৰ পৰা কৰিছিলা? বিটেক বিটেক ক'ৰ পৰা কৰিছিলা? ছায়েন্স মানে কলেজ। ছায়েন্স কলেজ জিষ্টৰ পৰা। আৰু তুমি হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা কৰিছিলা? অৰুণোদয় একাডেমী। আৰু তোমাৰ প্ৰাথমিকভাৱে যিখন প্ৰাথমিক শিক্ষা স্কুলৰ পৰা ক'ৰ পৰা পাছ কৰিছে? বেন গাৰ্ডেন হাইস্কুল। বেন গাৰ্ডেন হাইস্কুল। আৰু যি নহওক, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বেন গাৰ্ডেনৰ স্কুলৰ পৰা মেট্ৰিক আৰু অৰুণোদয় একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমাৰ ওচৰৰে এখন বিটেক, মানে যিখন ছায়েন্স কলেজ বুলি কোৱা হয়, জেষ্ট বুলি কোৱা হয়, জেষ্টৰ পৰা তেওঁ তুমি কি ল'লা? মেকানিকেল বিটেক পাছ কৰি গেটৰ লেখা পৰীক্ষাত পাছ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে এই অঞ্চলৰ লগতে গোটেই অসমবাসীক তুমি গৌৰৱান্বিত কৰা। ধন্যবাদ।